তাৰিখৰ পিছত তাৰিখ ন্যায়ৰ নামত আহে যদি কেৱল মাত্ৰ আহে তাৰিখৰ পিছত তাৰিখ ঘটনা 2018 চনৰ 8 জুনৰ দিনৰ পিছত ৰাতি হৈ সুদীৰ্ঘ 7 বছৰে পাৰ হৈছে কেৱল এটা দিন এটা বছৰ আৰু ৰৈ আছে কেৱল মাত্ৰ ন্যায়ৰ অপেক্ষাত সেই 8 জুনৰ দিনটোতে কাৰ্বি আংলং জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ মানৱৰূপী দানৱৰ ওচৰত নিজৰ পিতৃ আৰু মাতৃৰ নাম চিঞৰি চিঞৰি মৃত্যুক আঁকোৱালি লোৱা অভিনীলক হয়তো আপুনিও পাহৰি যোৱা নাই অভিনীলৰ ন্যায়ৰ শুনানি আজি 7 বছৰে পাৰ হ'ল কিন্তু ন্যায় নাপালে অভিনীলে মাত্ৰ পালে কেৱল তাৰিখ পুত্ৰ হত্যা ন্যায়ৰ অপেক্ষাত আজিও চকুলোটুকে অভিনীলৰ পিতৃ মাতৃয়ে বুকুত জ্বলি থাকে পুত্ৰক ন্যায় দিবৰ বাবে একুৰা জুই ইফালে নগাঁও আদালতত যোৱাকালি আছিল অভিনীল হত্যাকাণ্ডৰ শুনানি কিন্তু ৰহস্যজনকভাৱে আদালতত উপস্থিত নহল আসামী পক্ষৰ অধিবক্তাও আনহাতে অভিনীলৰ পিতৃৰ অভিযোগ লেহেমীয়া গতিত চলিছে পুত্ৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু কিমান অপেক্ষা কৰিব দুইটা পৰিয়ালে এতিয়া কেৱল মাথো তেওঁলোক আছে ন্যায়ৰ অপেক্ষাত হতাশ হৈ আৰু ক্ষোভিত হৈ এতিয়া প্ৰশ্ন হয় নিজৰ পুত্ৰৰ ন্যায়ৰ অপেক্ষাৰ বাবে পদূলিমুখত সদায় ৰৈ থকা এই দুয়ো পিতৃ মাতৃয়ে ন্যায় পাবনে নে বছৰ বছৰ ধৰি এনেদৰে এখন কিতাপৰ এটা পৃষ্ঠা হৈ ৰৈ যাব অভিনীলৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া আমিতো সেই ক্ষেত্ৰতো আমি যেতিয়া জাজমেণ্টৰ সময় আহিব যেতিয়া মহামান্য আদালতৰ পৰা যেতিয়া তাৰ জাজমেণ্ট আহিব সেই ক্ষেত্ৰত কিন্তু আমি এতিয়াও আমাৰ যি আমাৰ চৰকাৰী পক্ষৰ উকিল তেখেতসকলক আমি কৈছোঁ যে এই জাজমেণ্টত অন্ততঃ যিটো কেপিটেল পানিছমেণ্ট বুলি কোৱা হয় সেই কেপিটেল মৃত্যুদণ্ড এইটো কিন্তু অন্ততঃ ৰক্ষা কৰিব লাগিব এই কেপিটেল পানিছমেণ্টটো থাকিব লাগিব কেইজনত থাকে সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু থাকিব লাগিব নহ'লে দৃষ্টান্তমূলক কি হ'ব একো নহ'ব তেওঁলোকে জেলত থাকিব জেলত থাকি গুচি আহিব তেওঁলোকৰতো কোনো মানে চেন্স অফ ৰেছপনচিবিলিটি বা চেন্স অফ তেওঁলোকৰ মানে যিটো মানে দোষ কৰা বুলি যিটো এটা মনোভাৱ সেই ভাৱটো নাই দোষী ভাৱটোৰ কোনো তেওঁলোকৰ নাই আজিলৈকে নাই আজি 7 বছৰ হ'ল চৰকাৰে এই হেৰিবিলাকক মানে আসামীবিলাকক পুহি আছে তাৰ ভিতৰত হয়তো কোনোবাই হয়তো কম বেছি পৰিমাণে হয়তো হেৰি মানে পানিছমেণ্ট পালেহেঁতেন কিন্তু সেইবিলাকোতো তাত পৰি আছে এতিয়া কি হৈছে কি নহৈছে ক'ব নোৱাৰোঁ কাৰো কোনো খবৰ নকৰে এইটো বৰ বেয়া কথা এইটো হ'ব নালাগে নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ